নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু ডিব্ৰুগড়ৰ যেটো পুৱতি নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ঈশান গগৈ নামৰ এজন যুৱকে যাৰ মৃত্যু হৈছিল আজি তেওঁৰ বাইকৰ বিয়া আছিল কালি আৰু বাইকক ঘৰত থৈ আহাৰ সময়ত দুৰ্ঘটনা সংঘটিত হ'ল আৰু এইখন গাড়ী আপোনাক দেখুৱা বিচাৰিছো এনেদৰে উঠাই অনা হৈছে গাড়ীখনৰ অৱস্থা দেখি আপোনালোকে গম পাইছে যে কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনাটো একেবাৰে শেষ হৈ গৈছে গাড়ীখন বিৰিজা বাহন আছিল আৰু গাড়ীখনত 5 জন যুৱক আছিল ইতিমধ্যে এজনৰ মৃত্যু হৈছে আৰু এনেদৰে চেঁচা নৈত পৰি আছিল এক প্ৰকাৰ কবলৈ গলে এক কথাত গুটা হৈ গল গাড়ীখন এখন গাড়ী সম্পূৰ্ণৰূপে ধ্বংস আৰু এইখন গাড়ী ক্ৰেঙে উঠাই আনিছে দিছো আপোনালোকক দেখুৱাইছো লাহুৱালত চেঁচা দলঙৰ পৰা নামি গৈ তলত পৰে এই গাড়ীখন আৰু ইটোৰ পিছত হিটো আপডেট আহি আছে আমাৰ ওচৰলৈ বৰ্তমান দেখুৱাইছো তাত এতিয়াও বহু লোক আছে আৰু হুকাকুল পৰিবেশে বিৰাজ কৰিছে যেহেতু তেওঁলোকৰ ঘৰ যি টেঙা খেতত আছিল তাৰ পৰা বকুল মাছগাঁৱলৈ তেওঁলোক আহি আছিল আহি থকা অৱস্থাত পুৱতি নিশা প্ৰায় 3:30 মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি ক'ব বিচাৰিছে স্থানীয় লোকে আৰু গোটেই ঘটনাটো কিয় সংঘটিত হ'ল কেনেকৈ সংঘটিত হ'ল হেতু ক্ষেত্ৰত ইতিমধ্যে তদন্ত অব্যাহত আছে কিন্তু সকলোৱে একেমুখে ক'ব বিচাৰিছে যে গাফিলতি বিভাগীয় যি গড়গপ্তানি বিভাগ আছে লোকনিৰ্মাণ বিভাগ আছে তেওঁলোকৰ চূড়ান্ত গাফিলতিৰ বাবে ঠিকাদাৰৰ গাফিলতিৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু তাৰ পিছৰ দৃশ্য এয়া এজন অতি কম বয়সীয়া যুৱক প্ৰায় 26-25 বছৰমান হৈছিল ঈশান গগৈ নামৰ যুৱকজনৰ যি প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এটা শুভ দিনত নিজৰ বাইকৰ নতুন ঘৰখনত থৈ যুৱকজন ঘূৰি আহিছিল ঘৰখনলৈ আৰু এতিয়া ঘৰখনত এক নিমাম পৰিবেশ হুকাকুল পৰিবেশ সমগ্ৰ গাঁওখনত তাৰ পিছৰ দৃশ্য এয়া ক্ৰেঙত গাড়ীখন উঠাই আনিছে চেঁচা দলঙৰ পৰা আৰু ইতিমধ্যে কৈছো গাড়ীখনৰ অৱস্থা দেখিলে আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান ভয়ংকৰ আছিল পথ দুৰ্ঘটনাটো আৰু 4 জন যুৱকে সৌভাগ্যক্ৰমে সেই বাহনখনৰ পৰা তেওঁলোক ওলাই আহি যেন তেন পাৰলৈ উঠি আহি তেওঁলোকৰ পৰিয়ালৰ লোকক খবৰ দিয়ে যে এটা পথ দুৰ্ঘটনা হৈছে আৰু ঈশান গগৈ বৰ্তমানো গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ আছে আৰু যেহেতু নিখাৰ ভাগতে কোনো এনেকুৱা ধৰণৰ কথা কামনা নকৰে ইমান শুভ দিনটো তেওঁলোকে ভবা নাছিল এনেকুৱা এটা বেয়া দিন শুভ দিনৰ মাজত এনেকুৱা বেয়া মুহূৰ্ত তেওঁলোকৰ ঘৰলৈ আহিব বেয়া খবৰ আহিব কিন্তু তেওঁলোকে পৰিয়ালৰ লোক তালৈ যায় আৰু ইতিমধ্যে গাড়ীৰ ভিতৰতেই মৃত্যু হয় ঈশান গগৈ আৰু উদ্ধাৰ কাৰ্য চলোৱাটো কিছু পলম হৈছিল স্থানীয় লোক গোট খায় আৰু মই ইতিমধ্যে কৈছো যিখিনি স্থানত এই চেঁচা দলংখন আছে চেঁচা নৈখন আছে কিছু দূৰতহে মানুহৰ জনবসতি আছে ওচৰত ইমান জনবসতি থকা মানুহ নাই গতিকেলৈ গাড়ীখন সোমাই যোৱাৰ পিছতো কোনো লোকে গম নাপালে আৰু 4 জন যুৱক যেন তেন পাৰলৈ উঠি আহিল যদিও তেওঁলোকো এক প্ৰকাৰ ঠাণ্ডাত বা যেহেতু তেওঁলোক আহত হৈছিল তেওঁলোক ঢলি পৰে আৰু তেওঁলোক পিছত পৰিয়ালৰ লোকে তেওঁলোকক এমচিএইচলৈ লৈ যায় বৰ্তমানো তেওঁলোকৰ মৃত্যুৰে যুঁজি আছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক কিন্তু এই ঘটনা সন্দৰ্ভত এই পথটোৰ নিৰ্মাণ পথটো সকলোৱে জানে যে উজনি অসমৰ পথৰ কথা সকলোৱে জানে কিমান বেয়া হৈ আছে বিশেষকৈ এই যোৰহাটৰ পৰা ডিব্ৰুগড় মৰাণলৈকে পথছোৱা অতি ভয়ংকৰ জায়গা গতিকে এই পথছোৱাক লৈ পেলাই স্থানীয় লোকে কি কৈছে এজন স্থানীয় ব্যক্তি আছে সদায় ব্যক্তি তেওঁ কি কয় আমি আপোনালোকক শুনাব বিচাৰিছো আমি দেখিবলৈ পাইছো যে ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ সময়ত দলঙৰ দুয়োপাৰে যি বেৰিকেডৰ ব্যৱস্থা আছিল পকাল পুল দিয়া আছিল এই পুলসমূহ উঠাই পথ বহল কৰি দিয়া হ'ল পথ বহল কৰা হ'ল কিন্তু পুনৰ তাত জনসাধাৰণ নিৰাপত্তাৰ কাৰণে দুয়ো কাষে ঠিকাদাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে ঠিকাদাৰ নুমল শইকীয়া নামৰ যিজন ঠিকাদাৰ আছে সেই ঠিকাদাৰে কেৱল নিজৰ মুনাফা লাভৰ কাৰণে জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে তেখেতে কোনো চিন্তা চৰ্চা নকৰাকৈ কাম কাজ কৰাৰ কাৰণে আজি এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে গতিকে আমি ঠিকাদাৰজনক ক'বলৈ বিচাৰিছো যে এজন যুৱক থিতাতে নিহত হৈছে নিহত যুৱকজনক উচিত ক্ষতিপূৰণ দিব লাগিব আৰু যিকেইজন এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসাধীন হৈ থকা ব্যক্তিকেইজনক চিকিৎসালয়ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব খৰচ বহন কৰিব লাগিব ইয়াৰ লগে লগে গড় কাটপানী বিভাগৰ চৰম হেমাহি আছে গড় কাটপানী বিভাগৰ অভিযন্তাসমূহ আছে অভিযন্তাসমূহ কি চাই থাকে তেখেতসকলে নাজানে নেকি যে এনেকুৱা এটা দুৰ্ঘটনা প্ৰধান অঞ্চলত যে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সিগনেলৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তেখেতসকলৰ ইমান সমীয় জ্ঞান নাই নেকি যদি ইমান জ্ঞান নাই তেতিয়াহ'লে তেখেতসকলে কেনেকৈ অভিযন্তা হৈছে গতিকে অভিযন্তাসকলৰ ওপৰতো আমাৰ প্ৰশ্ন আছে গতিকে আমি ক'ব বিচাৰিছো অতি শীঘ্ৰে চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক চিকিৎসালয়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চিকিৎসালয়ৰ খৰচ বহন কৰিব লাগিব আৰু যিগৰাকী ব্যক্তি মৃত্যু হৈছে তেখেতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছো আমি দেখিবলৈ পাইছো যে ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ সময়ত দলঙৰ দুয়োপাৰে যি বেৰিকেডৰ ব্যৱস্থা আছিল পকাল পুল দিয়া আছিল এই পুলসমূহ উঠাই পথ বহল কৰি দিয়া হ'ল
পথ বহল কৰা হ'ল কিন্তু পুনৰ তাত জনসাধাৰণ নিৰাপত্তাৰ কাৰণে দুয়ো কাষে ঠিকাদাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে ঠিকাদাৰ নুমল শইকীয়া নামৰ যিজন ঠিকাদাৰ আছে সেই ঠিকাদাৰে কেৱল নিজৰ মুনাফা লাভৰ কাৰণে জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে তেখেতে কোনো চিন্তা চৰ্চা নকৰাকৈ কাম কাজ কৰাৰ কাৰণে আজি এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে গতিকে আমি ঠিকাদাৰজনক ক'বলৈ বিচাৰিছোঁ যে এজন যুৱক থিতাতে নিহত হৈছে নিহত যুৱকজনক উচিত ক্ষতিপূৰণ দিব লাগিব আৰু যিকেইজন এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চিকিৎসাধীন হৈ থকা ব্যক্তিকেইজনক চিকিৎসালয়ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব খৰচ বহন কৰিব লাগিব ইয়াৰ লগে লগে গড় কাটপানী বিভাগৰ চৰম হেমাহি আছে গড় কাটপানী বিভাগৰ অভিযন্তাসমূহ আছে অভিযন্তাসমূহ কি চাই থাকে তেখেতসকলে নাজানে নেকি যে এনেকুৱা এটা দুৰ্ঘটনা প্ৰধান অঞ্চলত যে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সিগনেলৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তেখেতসকলৰ ইমান সমীহ জ্ঞান নাই নেকি যদি ইমান জ্ঞান নাই তেতিয়াহ'লে তেখেতসকলে কেনেকৈ অভিযন্তা হৈছে গতিকে অভিযন্তাসকলৰ ওপৰতো আমাৰ প্ৰশ্ন আছে গতিকে আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক চিকিৎসালয়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চিকিৎসালয়ৰ খৰচ বহন কৰিব লাগিব আৰু যিগৰাকী ব্যক্তি মৃত্যু হৈছে তেখেতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী হয় শুনিলে স্থানীয় লোকজনে কি ক'লে যে ঠিকাদাৰৰ হেমাহিৰ বাবেই বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই আজি এজন যুৱকৰ প্ৰাণ গ'ল এই নুমল শইকীয়া নামৰ এজন ঠিকাদাৰৰ কথা কৈছে যিজন নুমল শইকীয়াই এই চেঁচা দলংখনৰ পথটো নিৰ্মাণ কৰা হৈছিল কিছু বহলাই দিয়া হৈছিল যাৰ বাবে ছাইডৰ যি বেৰিকেড আছে পথৰ কাষৰ সেইবোৰ আঁতৰাই দিয়া হৈছিল কিন্তু দলংখনৰ এই কাষৰ এই পথছোৱা নিৰ্মাণৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ কাম কৰিব লাগিছিল যি সাংকেতিক চিহ্ন দিব লাগিছিল পথটো বহলাই দিয়া হৈছে যিবোৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ কিছুমান দায়িত্ব থাকে যে সেই অঞ্চলৰ নিৰ্মাণ কাৰ্য চলি আছে তাত আপুনি VLC ৰাখি দিয়ক বা অন্য ধৰণৰ ডেঞ্জাৰ চিহ্ন ৰাখক যিটো চিহ্ন বাহন চালকে দেখিলে গম পাব যে ইয়াত নিৰ্মাণ কাৰ্য চলি আছে বা এইখিনি জেগাত স্পীড লিমিট আছে স্লো কৰিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ওচৰত নীতি নিয়ম আছে কিন্তু সকলো ফুটুকাৰ ফেন ইয়াৰ আগতো আমি দেখিছোঁ যে বহু পথ দুৰ্ঘটনা কেৱল এনেকুৱা ঠিকাদাৰ এই যেনেকুৱা নুমল শইকীয়াৰ কথা আজি বাৰম্বাৰ কোৱা হৈছে এই স্থানীয় লোকজনে কৈছে যে নুমল শইকীয়া নামৰ এজন ঠিকাদাৰে সেইখিনি স্থানৰ কাম কৰিছিল পথ বহলোৱাৰ কাম কৰিছিল আৰু তেওঁৰ যি দায়িত্ব আছিল তেওঁ যি কাম কৰিব লাগিছিল যেনেদৰে তেওঁ সাংকেতিক চিহ্ন তাত দিব লাগিছিল বা এইখন বাহনে নহয় অন্য বাহনৰ বাবেও এতিয়া সেইখিনি স্থান অতি ভয়ংকৰ হৈ আছে আৰু কৈছে দুৰ্ঘটনা সংঘটিত হৈ থকা এটা স্থান সেই স্থান চেঁচা দলংখন গতিকেলৈ সেই স্থানত লৈ সাৱধান হোৱাৰ প্ৰয়োজন আছিল যদি সাৱধান হ'লহেঁতেন ঠিকাদাৰে যদি যি বিভাগীয় কৰ্তৃপক্ষই নিজৰ কাম যদি সঠিকভাৱে কৰিলেহেঁতেন তেন্তে নিশ্চয় আজি এই ঘটনা বা এই পৰিস্থিতি এনেদৰে এখন বাহন দাঙি আনিবলগীয়া অৱস্থা নহ'লহেঁতেন আৰু এজন যুৱকৰ প্ৰাণ গৈছে কেৱল ঠিকাদাৰ এনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে সেইটো কিন্তু পুনৰবাৰ মই ক'ব বিচাৰিছোঁ ইয়াৰ আগতো আমি কৈছিলোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি স্থানীয় লোকে এক প্ৰকাৰ কৈছে যে নুমল শইকীয়া নামৰ ব্যক্তিজনৰ যিজন ঠিকাদাৰ তেওঁ কাম কৰিছে আৰু এতিয়া তেওঁলোকৰ দাবী এই যিজন যুৱকৰ মৃত্যু হ'ল ঈশান গগৈ তেওঁৰ ক্ষতিপূৰণ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক আৰু যি চাৰিজন যুৱক ANCHত ভৰ্তি হৈ আছে তেওঁলোকৰ উন্নত চিকিৎসা কৰা হ'ব উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব সেইটো সকলোৱে জানে অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে যিখিনি খৰচা হয় সকলো যাতে এই ঠিকাদাৰজনে বা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰে স্থানীয় লোকৰ দাবী কিন্তু কেৱল এই ক্ষতিপূৰণ দিলেই নহয় ইয়াৰ পৰা শিক্ষা ল'ব লাগিব কাৰণ আমি কৈছোঁ ইয়াৰ আগতে ডেৰগাঁৱত যিটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেইটো আমি নেশ্যনেল NHAIৰ কথা যদি ক'বলৈ যাওঁ তাত বাহিৰৰ পৰা NIAৰ তদন্ত ঘোষণা কৰা হৈছিল বাহিৰৰ পৰা দৌল আহিছিল তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছিল আৰু প্ৰতিবেদনত প্ৰকাশ পাইছিল যে এই যি পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ডাইভাৰচন নথকাৰ বাবে সেই টিলিঙা মন্দিৰলৈ যোৱা বাছখন আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন কয়লাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল প্ৰায় 9জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল এখন গাঁও এক প্ৰকাৰ শেষ হৈ গৈছিল নিমামোৱা পৰিৱেশ হৈছিল তাৰ পিছত সকলোৱে ভাবিছিল যে কিছু এই পথ যেহেতু উজনি অসমৰ পথটোৰ কথা এইবাবেই বাৰে বাৰে কৈছোঁ যিসকল লোক উজনি অসমলৈ গৈছে যিসকল লোক উজনি অসমলৈ গৈ থাকিবলগীয়া হয় তেওঁলোকে জীৱনটো হাতত লৈ যাবলগীয়া নিচিনা হয় কিন্তু কোন মুহূৰ্তত কি ঘটনা সংঘটিত হয় কোনো ঠিক নাই কাৰণ এই নগাঁও পাৰ হোৱাৰ পিছতেই যি নুমলীগড় কাজিৰঙা পাৰ হোৱাৰ পিছত যোৰহাটৰ ওচৰৰ পৰা যি ধৰণৰ পথৰ অৱস্থা বিশেষকৈ জাজি পাৰ হৈ জাজিলৈকে ৰাস্তা বেয়া তাৰপিছত অকণমান আকৌ ভাল তাৰপিছত আকৌ বেয়া গতিকে এই অঞ্চলটো স্থানীয় ৰাইজে বাৰম্বাৰ কৈছে মুখ্যমন্ত্ৰীয়ে গৈ পেলাই নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল বিৰোধী সাংসদ গৌৰৱ গগৈ যোৰহাটৰ বা উজনি অসমৰ পথছোৱাৰ কথা বাৰে বাৰে লিখিছে কিন্তু নিৰ্মাণ কাৰ্য চলি থকা পথসমূহত বিশেষকৈ এই ঠিকাদাৰী প্ৰতিষ্ঠান হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা কথা ঘোষণা কৰিছিল যে এনেকুৱা পথ দুৰ্ঘটনাবোৰ যদি সংঘটিত হয় যি পথ দুৰ্ঘটনাত বিভাগীয় কৰ্তৃপক্ষ বা সংশ্লিষ্ট কৰ্তৃপক্ষ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান বা
ঠিকাদাৰ তেওঁলোক যদি জড়িত থাকে তেওঁলোকৰ বিৰুদ্ধে স্থানীয় থানাত গোচৰ ৰুজু হ'ব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আমি কিছুদিন পূৰ্বে দেখিছিলোঁ যোৰহাটত এখন বাহন বাইপাছত সোমাই গৈছিল তাত একো সাংকেতিক চিহ্ন নাছিল সেই ঘটনা সন্দৰ্ভত যোৰহাট থানাত কোনো ধৰণৰ গোচৰ ৰুজু নহ'ল কোনটো বিভাগে সেই পথটো নিৰ্মাণ কৰিছে কোনটো প্ৰতিষ্ঠানে সেই পথটো নিৰ্মাণ কৰিছে তাৰ ওপৰত কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নহ'ল আৰু এতিয়া এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হ'ল এই নুমল শইকীয়াৰ বিৰুদ্ধে এতিয়া লাহোৱাল থানাত কি গোচৰ ৰুজু হয় বা নুমল শইকীয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব কাৰণ তেওঁ ড্ৰাইভাৰজন ইয়াত কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়া নাছিল পথ নিৰ্মাণৰ পিছত তেওঁ উদং কৰি ৰাখিছিল সেই পথটো যাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হৈছে স্থানীয় লোকে নিজেই কৈছে আৰু সকলোৱে দেখিয়ে বুজি পাইছে যে তাত বেৰিকেড নাছিল ৰেলিং নাছিল যাৰ বাবে বাহনখন তললৈ নামি যায় আৰু সেইটো বিভাগীয় কৰ্তৃপক্ষ আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকে পথটো নিৰ্মাণ কৰি থকাৰ সময়ত PW ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হওক বা যি অন্য ডিপাৰ্টমেণ্ট আছে যি বিভাগীয় কৰ্তৃপক্ষৰ আণ্ডাৰত হয় তেওঁলোকৰ কিছুমান তদন্তকাৰী লোক আহে যি সেইবোৰ আহি পেলাই ঠাইখিনি চাই চিতি যায় তেওঁলোকে সেইখিনি জেগা পৰ্যবেক্ষণ কৰে যে কামটো ঠিক হৈছে নে নাই কিন্তু সেই তেনেকুৱা ধৰণৰ দল তালে আহিছিল নে নাই বিভাগৰ ফালৰ পৰা সেইটো প্ৰশ্ন থাকিব আৰু সেই পৰ্যবেক্ষণৰ দায়িত্বত থকা বিষয়া বা অভিযন্তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে সেইটো কথা স্থানীয় লোকে কৈছে আৰু বাৰম্বাৰ সেই পৰিয়ালটোৰ যদি আজিৰ দিনটোত পৰিয়ালটোৰ কথা ভাবে এটা অতি সুকৰ দিন তেওঁলোকৰ ঘৰত এখন ঘৰখনত এতিয়া এক নিমাময় পৰিৱেশ ছোৱালীজনী ৰাতি উলিয়াই দিছিল আৰু পুৱালৈ ঘৰখনলৈ ঘূৰি আহিছে ল'ৰাজনৰ নিথৰ দেহ এতিয়া শেষিত সম্পন্ন কৰিবৰ বাবে তেওঁলোকে ঘৰৰ পিছফালে বাঁহ কাটিছে আগদিনাখন কিন্তু ঘৰৰ সন্মুখত ৰভা আছে গতিকে কেনে পৰিৱেশ কেনে শুকাগুল পৰিৱেশ বুজাব নোৱাৰা পৰিৱেশ কিন্তু তাৰ মাজতে দেখুৱালোঁ উদ্ধাৰ কাৰ্যত আৰু বাহনখন যিসকল নতুনকৈ আমাৰ লগত জড়িত হৈছে এইখনেই বাহন এইখন অভিশপ্ত বাহন যিখন লাহোৱালত পুৱতি নিশা দুৰ্ঘটনাত সংঘটিত হৈছিল বাহনখন এনেদৰে উঠাই অনা হৈছে বাহনখন দেখি আপোনালোকে গম পাইছে যে কেনেকুৱা ভয়ংকৰ আছিল সেই দুৰ্ঘটনা কিমান ভয়ংকৰ হ'ব লাগিব বাহনখন এক প্ৰকাৰ গোটা হৈ গৈছে আৰু এইখন বাহনত 5জন যুৱক আছিল একেটা পৰিয়ালৰে তেওঁলোক ঈশান গগৈ ইতিমধ্যে মৃত্যু হৈছে আৰু 4জনে বৰ্তমানে AMCHত মৃত্যুৰে যুঁজি আছে সমগ্ৰ ঘটনা সংঘটিত হ'ল একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে কাৰণ চেঁচা দলঙৰ সেই অঞ্চলটো কিছু বহলোৱা হৈছিল পথটো নিৰ্মাণ কৰি থকা হৈছিল তাত সাংকেতিক চিহ্ন নাছিল স্থানীয় লোকে দেখিছে এতিয়া আৰু এইটো দুৰ্ঘটনাৰ পিছতো যদি এতিয়া ব্যৱস্থা গ্ৰহণ নকৰে সেই স্থানত কিন্তু আৰু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে তাত পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ঈশান গগৈৰ দৰে অন্য কোনো লোকে কিন্তু প্ৰাণ হেৰুৱাবলগীয়া হ'ব পাৰে আৰু তদন্ত ঘোষণা কৰক এই ঘটনা সন্দৰ্ভত যিটো বিভাগে কাম কৰি আছিল তেওঁলোকে নিজৰ দায়িত্ব পালন কৰক আৰু এই যি নুমল শইকীয়া নামৰ এজন ঠিকাদাৰ আছে তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ নুমল শইকীয়াই যদি নিজৰ দায়িত্ব পালন কৰিলেহেঁতেন বা যিটো ডিপাৰ্টমেণ্ট যি PW ডিপাৰ্টমেণ্ট লোক নিৰ্মাণ বিভাগৰ দায়িত্ব আছিল তেওঁলোকে যদি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলেহেঁতেন তেন্তে এই ভয়ংকৰ পৰিস্থিতি উদ্ভৱ নহ'লহেঁতেন এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া নহ'লহেঁতেন আৰু এনেদৰে উদ্ধাৰ কাৰ্য চলাই এই চেঁচা দলঙৰ তলত পৰি থকা বাহনখন য'ত মেটেকাৰ মাজত পৰি আছে আৰু উৰে নিশা দুৰ্ঘটনাৰ পিছত তেওঁ যি পুৱতি নিশা যি দুৰ্ঘটনা সংঘটিত হ'ল তাৰপিছত এই বাহনখনৰ ভিতৰতেই ঈশান গগৈ আবদ্ধ হৈ আছিল আৰু তেওঁ তাতেই কৰুণ মৃত্যু সাবত ল'বলগীয়া হৈছে অতি কৰুণ ঘটনাৰ তদন্ত সকলোৱে বিচাৰিছে আৰু 4জন বৰ্তমানো AMCHত চিকিৎসাধীন হৈ আছে তেওঁলোকে আশু আৰোগ্য কামনা কৰিছোঁ সোনকালে তেওঁলোক সুস্থ হওক ধন্যবাদ